নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো আপোনালোকক জনোৱাৰ আগতে সকলোকে সৰুকৈ এটা অনুৰোধ, যদি খবৰকেইটা চাই ভাল পায় তেন্তে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আপোনালোকে বাৰু কিছুদিনৰ পৰা লক্ষ্য কৰিছে নাই, ৰেণ্ডমলি চেনিৰ দামটো কণ্টিনিউৱাছলি বৃদ্ধি হৈ গৈ আছে। চেনিৰ দাম এতিয়া প্ৰায় 60 টকা পাৰ কিলো হৈছেগৈ। মানে লাহে লাহে চেনিৰ দামটো বৃদ্ধি হৈ গৈছে। মানে চেনিৰ দামৰ যিডাল গ্ৰাফ, এই গ্ৰাফডাল এনেকৈয়ে বাঢ়ি গৈ আছে। চেনিৰ দামটো নকমা হৈছে। আপোনালোকে বাৰু লক্ষ্য কৰিছেনে নাই কৰা এটা কমেণ্ট ছেকশ্যনত জনাব। আজিৰ পৰা প্ৰায় এক বছৰৰ আগত চেনিৰ দাম যিটো আছিলে, আজিৰ ডেটত যদি আপোনালোকে চাবলৈ যায় চেনিৰ দাম সেই একে হৈ থকা নাই। বা আজিৰ পৰা ছমাহ পূৰ্বে চেনিৰ দাম যিটো আছিলে, আজিৰ ডেটত চেনিৰ দাম সেইটো হৈ থকা নাই। কণ্টিনিউৱাছলি চেনিৰ দামটো বৃদ্ধি হৈ গৈ আছে। তো এই বস্তুটো বাৰু কিয় হৈছে আপোনালোকে জানেনে? তো এইটো হৈছে একমাত্ৰ E20 পেট্ৰলৰ বাবে। E20 পেট্ৰলৰ বাবেই চেনিৰ দাম বৃদ্ধি হোৱা বুলি এতিয়া খবৰ ওলাই পৰিছে আৰু কণ্টিনিউৱাছলি চেনিৰ দাম বৃদ্ধি হৈ গৈয়ে আছে। আৰু আগন্তুক সময়ত চেনিৰ দাম আৰু বহুত বেছি বৃদ্ধি পাব বুলি খবৰ ওলাই পৰিছে। এতিয়া E20 পেট্ৰলৰ কাৰণে চেনিৰ দামটো কিয় বাঢ়িছে? এইটো হয়তো আপোনালোকৰ মাইণ্ডত প্ৰশ্ন খেলাব পাৰে। তো E20 পেট্ৰল নিৰ্মাণ কৰে ক'ৰ পৰা? E20 পেট্ৰল নিৰ্মাণ কৰে কুঁহিয়াৰৰ পৰা। চেনি নিৰ্মাণ কৰে ক'ৰ পৰা? কুঁহিয়াৰৰ পৰা। যেতিয়া নেকি পেট্ৰল নিৰ্মাণ কৰোঁতে সৰহসংখ্যক কুঁহিয়া ব্যৱহাৰ কৰি দিব লগা হৈছে, তেনে অৱস্থাত চেনি নিৰ্মাণ কৰিবৰ কাৰণে কুঁহিয়াৰ নাটনি হৈছে। আৰু নাটনি যেতিয়াই হৈছে, কম প্ৰডাকশ্যন হৈছে, ব্যৱহাৰ বাঢ়িছে আৰু ফলত চেনিৰ দাম কণ্টিনিউৱাছলি বৃদ্ধি পাই গৈ আছে। গতিকে মানুহে যদি অত্যাধিক কুঁহিয়াৰৰ খেতি কৰিবলৈ নলয়, অত্যাধিক যদি কুঁহিয়াৰৰ খেতি নকৰে, তেতিয়া কিন্তু চেনিৰ দামটো আৰু বহুত বেছি বৃদ্ধি পাব। চেনিৰ দাম বৃদ্ধি পাব আৰু আনফালে পেট্ৰলৰ দামো বৃদ্ধি পাব যেতিয়াই নেকি কুঁহিয়াৰ কমিবলৈ আৰম্ভ কৰিব। গতিকে আপোনালোকে ঘৰত কুঁহিয়াৰৰ খেতি কৰিবলৈ লওক। আগন্তুক সময়ত কুঁহিয়াৰৰ বহুত পটেঞ্চিয়েল আছে, কুঁহিয়াৰৰ বহুত দাম বাঢ়িব। আগন্তুক সময়ত কুঁহিয়াৰ ব্যৱসায় কৰাসকলৰ যথেষ্ট টকা আহিব পকেটলৈ। গতিকে ভাল প্ৰজাতিৰ ভালকৈ কুঁহিয়াৰৰ খেতি কৰক, বহুত টকা লাভ কৰিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। এইখিনিতে খবৰ ওলাই পৰিছে, আপোনালোকৰ ঘৰৰ আশে পাশে যদি টোল গেট আছে তেন্তে আপোনালোকৰ কাৰণে এটা ভাল খবৰ ওলাই পৰিছে। তো টোল গেটৰ তলেৰে পাৰ হৈ যোৱাৰ লগে লগেই 140 টকা 120 টকা এনেকৈ টোল টেক্স কাটি লয়, হয়নে নহয়? গাড়ীখন লৈ ওলাবহে, আপোনালোকে পাৰ হৈ যাওঁতেই 120 টকা 130 টকা 140 টকা এনেকৈ টোল টেক্স আমি পৰিশোধ কৰি থাকিব লাগে। এতিয়া তাৰ কাৰণে কি কৰিছে, লোকেল টোল পাছৰ ব্যৱস্থা কৰিছে আমাৰ ভাৰতবৰ্ষৰ প্ৰায় 121খন টোল গেটত। আৰু এই লোকেল টোল পাছ আপোনালোকে ল'ব পাৰিব মাত্ৰ 340 টকাত। এমাহৰ কাৰণে আপোনালোকে এই টোল পাছ লাভ কৰিব বুলি জনাইছে। এমাহৰ কাৰণে 340 টকাত টোল পাছ লাভ কৰিব আৰু 121খন মানে টোল গেটত এই নিয়মটো প্ৰযোজ্য কৰা হৈছে। এতিয়া এই লোকেল টোল পাছে আমাক কেনেকৈ সহায় কৰিব? ধৰি লওক আপোনাৰ ঘৰখন টোল গেটৰ আশে পাশে আছে। এতিয়া টোল গেটৰ তলেৰে পাৰ হৈ যোৱাৰ লগে লগেতো পইচা দিব লাগে। তো তাৰ কাৰণে কি কৰিছে, আপোনালোকক লোকেল টোল পাছৰ ব্যৱস্থা কৰি দিছে, যাতে আপোনালোকে ঘৰৰ পৰা দোকানলৈ ওলাই যাওঁতে টোল গেটখন পাৰ হওঁতেই আপোনালোকে টোল টেক্স পৰিশোধ কৰিব নালাগে। পাৰ মন্থ 349ৰ এটা পইচা 340ৰ এটা ৰিচাৰ্জ দি দিলে, মানে পইচা দি দিলেই হ'ল, বছ আপোনালোকৰ আৰু টোল টেক্স নাকাটে সেই টোল গেটখনত। কিন্তু এইটো কথা নহয় যে বাকীবিলাক টোল গেটতো নাকাটিব, বাকীবিলাক টোল গেটত কাটিব, কিন্তু আপোনালোকৰ ঘৰৰ ওচৰত যিখন টোল গেট সেই টোল গেটখনত আপোনালোকৰ পইচা নাকাটে। 340 আপোনালোকে এটা মানে মন্থলি পেক লৈ লোৱাৰ লগে লগে এইটো লোকেল টোল পাছ বুলি কয়। গতিকে আপোনালোকৰ ঘৰৰ আশে পাশে যদি টোল গেট আছে, আপোনালোকে খবৰ কৰি চাব পাৰে। যদি আপোনালোকৰ টোল গেটখনতো লোকেল টোল পাছৰ ব্যৱস্থা কৰি দিছে, তেনেহ'লে আপোনালোকে 340ৰ এটা ৰিচাৰ্জ কৰি ল'ব পাৰিব আৰু আপোনালোকে এমাহৰ কাৰণে চলিব পাৰিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আপোনালোকে বাৰু কি কাম কৰে কমেণ্ট ছেকশ্যনত জনাওকচোন। আপোনালোকে যদি এজন শ্ৰমিক, তেন্তে আপোনালোকৰ কাৰণে এটা ভাল খবৰ ওলাই পৰিছে।
শ্ৰমিক বুলিয়ে নহয় আপুনি যেনিবা কোনো এটা কোম্পানীত কাম কৰে আপুনি সেইজনকো শ্ৰমিক বুলিয়ে কয় আপুনি প্ৰাইভেট জব কৰে সেইজনকো শ্ৰমিক বুলিয়ে কয় প্ৰত্যেককে একোজন শ্ৰমিক চাকৰিয়ালজনো একোজন শ্ৰমিক কাৰণ তেওঁলোকেও কামেই কৰিব লাগে কামৰ বাহিৰে তেওঁলোক বেলেগ কৰিব লগা নহয় তেওঁলোককতো এনেই দৰমহা নিদিয়ে প্ৰত্যেকজনে একোজন শ্ৰমিক গতিকে শ্ৰমিকসকলৰ কাৰণে ভাৰত চৰকাৰৰ ফালৰ পৰা এটা পৰ্টেল মুকলি কৰিছে নামটো হৈছে সমাধান পৰ্টেল আপোনালোকে যদি সাৰ্চ কৰি চাব বিচাৰে গুগলত যাওক আৰু www.samadhan.gov.in এই বুলি সাৰ্চ কৰিব লগে লগে পৰ্টেলটো মুকলি হ'ব তো এই সমাধান পৰ্টেলৰ জৰিয়তে যিসকল শ্ৰমিক আছে শ্ৰমিকসকলৰ যিবিলাক অভাৱ অভিযোগ আছে সেইবিলাকৰ ওপৰত কমপ্লেইন কৰিব পাৰিব ধৰি লওক আপুনি কোনোবা এজন ঠিকাদাৰৰ আণ্ডাৰত কাম কৰি আছে ঠিকাদাৰজনে আপোনাক সময়মতে পইচা দিয়া নাই বা ঠিকাদাৰজনে আপোনাক অভাৰ টাইমৰ পইচা দিয়া নাই তো সেই বস্তুবিলাকৰ আপোনালোকে কমপ্লেইন কোড কৰিব তো কমপ্লেইন কৰিব পাৰিব এতিয়া সমাধান পৰ্টেলত বা আপুনি যেনিবা কোনোবা এটা কোম্পানীত এজ এ এমপ্লয়ি হিচাপে কাম কৰি আছে আপুনি ধৰি লওক যিখিনি ব্যৱস্থা পাব লাগে কোম্পানীটোৰ পৰা সেই ব্যৱস্থাখিনি আপুনি পোৱা নাই আপোনাৰ লগত যেনিবা ইলিগেল কিবা কৰি আছে বা আপোনাৰ লগত নাইনচেফি কৰি আছে তেতিয়া আপুনি সমাধান পৰ্টেলত গৈ কমপ্লেইন ৰেজিষ্টাৰ্ড কৰিব পাৰিব বুলি জনাইছে যিমানবিলাক শ্ৰমিক আছে আমাৰ ভাৰতবৰ্ষৰ প্ৰত্যেকজন শ্ৰমিকৰ কাৰণে এই সমাধান পৰ্টেলটো মুকলি কৰা হৈছে গতিকে আপোনালোকে যদি কেতিয়াবা কিবা কাৰণত সমস্যাত পৰে তেনেহলে এই সমাধান পৰ্টেলত আবেদন কৰিব পাৰিব গতিকে আপুনি যদি একোজন শ্ৰমিক তেনেহলে ভিডিওটোত লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব আগবেছিয়াৰ পাছৰটো খবৰ ফালে এখিনতে খবৰ ওলাই পৰিছে যে আমাৰ ভাৰত চৰকাৰৰ ফালৰ পৰা এটা লক্ষ্য বান্ধি লৈছে আমাৰ ভাৰতত প্ৰত্যেকজন ব্যক্তিৰ ঘৰে ঘৰে এতিয়া পাইপলাইনৰ জৰিয়তে গেছ প্ৰদান কৰাৰ এটা লক্ষ্য বান্ধি লৈছে আমাৰ ভাৰতবৰ্ষত আমাৰ ভাৰতবৰ্ষত এতিয়া ভাৰত চৰকাৰৰ ফালৰ পৰা প্ৰত্যেকৰ ঘৰে ঘৰে পাইপলাইনৰ জৰিয়তে গেছ কানেকশ্যন দিয়াৰ ব্যৱস্থা কৰিব বুলি কৈছে বৰ্তমান সময়ত আমাৰ ভাৰতবৰ্ষত প্ৰায় 1,47,00,000 মানুহৰ ঘৰত পিএনজি কানেকশ্যন আছে আৰু এই পিএনজিৰ কানেকশ্যন আৰু বেছি বৃদ্ধি কৰিব যাৰ কাৰণে এটা নতুনকৈ নিয়ম প্ৰস্তুত কৰিছে আৰু এই নিয়মটো 1 ছেপ্টেম্বৰ তাৰিখৰ পৰা প্ৰযোজ্য হ'ব আমাৰ ভাৰতবৰ্ষত এটা সুবিধা প্ৰদান কৰিব আগন্তুক 6 মাহৰ কাৰণে আৰু 1 ছেপ্টেম্বৰৰ পৰা সেই সুবিধাটো প্ৰদান কৰিব প্ৰত্যেককে তো আমাৰ ভাৰতৰ প্ৰত্যেকৰ ঘৰে ঘৰে পাইপলাইনৰ জৰিয়তে গেছ প্ৰদান কৰিব এতিয়া ভাৰত চৰকাৰৰ ফালৰ পৰা তো ইয়াৰ ফলত আমাৰে প্ৰফিট হ'ব প্ৰফিট কি কাৰণে হ'ব জানে নে কাৰণ আমাৰ যে গেছ নাইকিয়া হয় হঠাতে সেই সমস্যাটো নাইকিয়া হ'ব আৰু এতিয়া এনেকুৱা হৈছে গেছ সকলো সময়তে পোৱাও নাযায় হয় নহয় সব টাইমতো আপোনালোকৰ ঘৰলৈ গেছ দিবলৈ নাহে এজেন্সিৰ মানুহ নিজে গৈ আনেগে সেইটো পাছৰ কথা বা বুকিং কৰিব লাগে সময়মতে যদি আপোনালোকৰ বুকিং নহয় তেতিয়া গেছ নাপায় এনেকুৱা ঢেৰ সমস্যা এতিয়া হৈছে তো এই সমস্যাবিলাক আৰু আপোনালোকে নাপায় আপোনালোকৰ ঘৰত পাইপলাইনৰ জৰিয়তে গেছ আহি থাকিব প্ৰত্যেক মাহে মাহে কাৰেণ্টৰ বিল অহাৰ দৰে গেছৰ বিল আহিব বিল পৰিশোধ কৰিব বস আৰামছে আপোনালোকে চলিব পাৰিব তো এই নিয়মটো 1 ছেপ্টেম্বৰ তাৰিখৰ পৰা আমাৰ ভাৰতবৰ্ষত প্ৰযোজ্য হ'ব য'ত য'ত গেছ কানেকশ্যনৰ ব্যৱস্থা আছে প্ৰত্যেকৰ ঘৰে ঘৰে এতিয়া পাইপলাইনৰ জৰিয়তে গেছ প্ৰদান কৰিব আৰু য'ত য'ত নাই তাতো লাহে লাহে লাহেকৈ পাইপলাইনৰ জৰিয়তে গেছ দিয়াৰ ব্যৱস্থা কৰিব বুলি জনাইছে গতিকে আমি আৰু সেই টেংকি দাঙি দাঙি ফুৰিব নালাগে বা টেংকিৰ সমস্যাত পৰিব নালাগে পাইপলাইনৰ জৰিয়তে গেছ ল'ব পাৰি আগবেছিয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে মহাৰাষ্ট্ৰৰ পৰা তো মহাৰাষ্ট্ৰত যোৱাকালি কক্ৰোচ জনতা পাৰ্টিৰ তৰফৰ পৰা বিদ্যালয়সমূহত গৈ এক সাৰ্ভে চলাইছিল প্ৰত্যেকখন বিদ্যালয় গৈ তেওঁলোকে সাৰ্ভে চলাইছে আৰু সেই সাৰ্ভেৰ নাম ৰাখিছে তেওঁলোকে বিদ্যালয় বাচাও বা স্কুল বাচাও নামেৰে তেওঁলোকে এক সাৰ্ভে চলিছে আৰু সেই সাৰ্ভেত কক্ৰোচ জনতা পাৰ্টিৰ ফালৰ পৰা চাইছে যে কোনখন বিদ্যালয়ত কেনেকুৱা ধৰণৰ ব্যৱস্থাপনা চলি আছে বা কোনখন বিদ্যালয়ত কি বস্তু আছে কি বস্তু নাই সেইবিলাকৰ তেওঁলোকে বুজ লৈ আছে আৰু চৰকাৰৰ ওচৰত তেওঁলোকে এই সম্পৰ্কত কমপ্লেইন কৰিব যে এই বিদ্যালয়সমূহত এইটো বস্তুৰ নাটনি হৈ আছে গতিকে এই বিদ্যালয়বিলাক ঠিক কৰিব লাগে তো তেনে সময়তে মহাৰাষ্ট্ৰৰ এতিয়া বিদ্যালয়সমূহে ভয় কৰিছে কক্ৰোচ জনতা পাৰ্টিলৈ কাৰণ কক্ৰোচ জনতা পাৰ্টিয়ে এনেকুৱা কিছুমান কাম কৰি দিছে যিবিলাকত নেকি চৰকাৰ হিলি গৈছে গতিকে এজন চাকৰিয়াল হিলাটো মানে ভয় খোৱাটো স্বাভাৱিক কথা গতিকে বিদ্যালয়সমূহে এতিয়া ভয় খাইছে বা মহাৰাষ্ট্ৰৰ হয়তো চৰকাৰো হয়তো এতিয়া ভয় খাব পাৰে যাৰ কাৰণে নেকি যোৱাকালি তেওঁলোকে যিবিলাক বিদ্যালয় ভ্ৰমণ কৰিছে প্ৰায়বিলাক বিদ্যালয়ত দেখিবলৈ পাইছে যে ওয়েল মেইনটেইন হৈ আছে মানে যাহাই মানে গম পাইছে যে তেওঁলোকে যাব চাবৰ কাৰণে বিদ্যালয়বিলাক ওয়েল মেইনটেইন হৈ আছে তো সেইটো তেওঁলোকে ভাল পাইছে
তো তেওঁলোকে এখন বিদ্যালয় গৈছিলে যিখন বিদ্যালয়ত তেওঁলোকে দেখা পাইছে ল'ৰা ছোৱালীক যিবিলাক প্লেটত খাদ্য খুওৱা হয় সেই প্লেটবিলাক নতুন চকচকীয়া হৈ আছে আৰু এই সম্পৰ্কত কক্ৰজ জনতা পাৰ্টিৰ ফালৰ পৰা কৈছে যে তেওঁলোকে হেনো গম পাইছে যে তেওঁলোক যাব বুলি বিদ্যালয়ৰ প্লেটবিলাক নতুনকৈ অনা হৈছে মানে চাফ চিকুণ কৰি ৰাখিছে আৰু কক্ৰজ জনতা পাৰ্টিৰ ফালৰ পৰা কৈছে যে এইটো আমি বেয়া পোৱা নাই ভাল পাইছোঁ অন্তত ল'ৰা ছোৱালীবিলাকে এতিয়াৰে পৰা ভাল প্লেটত খাদ্য খাব পাৰিব অন্তত ভয় খাইছে যে কক্ৰজ জনতা পাৰ্টি আহিব সিহঁতে উল্টা পুল্টা কৰিব পাৰে আমি বিদ্যালয়খন ভাল কৰি ৰাখোঁ কিন্তু মেইন ফেক্টটো হৈ গ'ল এইটো যে যিখিনি ল'ৰা ছোৱালীক প্লেটত নতুন প্লেটত খাদ্য খুৱাইছে সেই ল'ৰা ছোৱালীখিনি সেইখন বিদ্যালয়ৰ নহয় বিদ্যালয়খন পৰিদৰ্শন কৰিবলৈ আহিব বুলি গম পাই বিদ্যালয়ৰ কৰ্তৃপক্ষে কাৰোবাৰ নিৰ্দেশনাতেই কৰিছে নে তেখেতৰ নিজৰ মগজুৰে কৰিছে এতিয়ালৈকে তেওঁলোকে গম পোৱা নাই কিন্তু বিদ্যালয়খনত বেলেগ ল'ৰা ছোৱালীবিলাক উঠাই আনি বহাই থৈ দিছে চৰকাৰী বিদ্যালয়ত যে তহতে ইয়াতে খানা খাই থাক যেতিয়ালৈকে মানে ইনস্পেকশন কৰি নাযায় তহতে ইয়াতে বহি খানা খাই থাক ভাবকচোন বাৰু কোনটো লেভেললৈকে স্কেম চলিছে বিদ্যালয়ত মানে ল'ৰা ছোৱালী নাই যাৰ কাৰণে বেলেগ বিদ্যালয়ৰ পৰা ল'ৰা ছোৱালী আনি ভৰ্তি কৰি ৰাখি সিহঁতক খানা খুৱাই আছে আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে খবৰ লাই পৰিছে কাজিৰঙাত এতিয়া স্থাপন কৰা হ'ব 5 তাৰকা হোটেল মানে 5 ষ্টাৰ হোটেল স্থাপন কৰিব কাজিৰঙাত একচুয়ালি কাজিৰঙাত বুলি ক'লে অকনমান ভুল হ'ব কাজিৰঙাৰ যি নেকি ইকো সেনসিটিভ জোন আছে ইকো সেনসিটিভ জোনত স্থাপন কৰা হ'ব 5 তাৰকা হোটেল মেইন যিখন নেকি কাজিৰঙা হৈ থাকিব কিন্তু কাজিৰঙাখনৰ পৰা প্ৰায় 10 কিলোমিটাৰ দূৰলৈকে কোনো ঘৰ দুৱাৰ নাই তাত মানে বাই চান্স যদি পশুবিলাকে ঘুৰা ফুৰা কৰিম বুলি ভাবে তো তালৈকে মানে তেওঁলোকে যাব পাৰে সেই ঠাইবিলাকক ইকো সেনসিটিভ জোন ৰূপে ঘোষণা কৰি ৰাখিছে এতিয়া অসম চৰকাৰে সিদ্ধান্ত লৈছে যে ইকো সেনসিটিভ জোনৰ পৰিসৰটো কমাব আগতে 10 কিলোমিটাৰ দূৰলৈকে ইকো সেনসিটিভ জোনৰ পৰিসৰ আছিল এতিয়া 10 কিলোমিটাৰ দূৰটো অতৰাই এতিয়া 1 কিলোমিটাৰ কৰিব 1 কিলোমিটাৰ আঁতৰলৈকেহে ইকো সেনসিটিভ জোন থাকিব বাকি 9 কিলোমিটাৰত এতিয়া হোটেল নিৰ্মাণ কৰিব বা চৰকাৰে যিখিনি কাম কৰিব বিচাৰে সেইখিনি কাম কৰিব এতিয়া এই ঘটনাটোক বিৰোধিতা কৰিছে বিৰোধী পাৰ্টিয়ে বা যিসকল নেকি সচেতন মহলাৰ মানুহ তেওঁলোকে এই ঘটনাটোক বিৰোধিতা কৰিছে চৰকাৰৰ এই সিদ্ধান্তক বিৰোধিতা কৰিছে কাৰণ কাজিৰঙাখনকে একেবাৰে যদি নাইকিয়া কৰি পেলাই কাজিৰঙাখনৰ পৰিসৰটো যদি হ্ৰাস কৰি পেলাৰ কাজিৰঙাৰ যিটো মাদকতা আছে সেইটো আৰু ক'ত থাকিব পশুবিলাক ক'ত যাব এতিয়া ৰাইজে ইয়াৰ বিৰোধিতা কৰিছে বা একাংশ সচেতন মহলাৰ মানুহে বিৰোধিতা কৰিছে কিন্তু যিসকলে বিৰোধিতা কৰিছে তেওঁলোকৰ বিৰোধিতাত নামিছে একাংশ মানুহ আৰু তাৰে ভিতৰতে দেখিবলৈ পোৱা গ'ল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তেওঁলোকে কৈছে যে কাজিৰঙাৰ ইকো সেনসিটিভ জোন 1 কিলোমিটাৰ কৰিব লাগে 10 কিলোমিটাৰ নহয় তেওঁলোকৰ যুক্তি হৈছে যে কংগ্ৰেছৰ দিনতহে গড় হত্যা হৈছিল বিজেপিৰ দিনত গড় হত্যা হোৱা নাই এতিয়া একাংশ লোকে আকৌ তেওঁলোকক প্ৰত্যুত্তৰ দিছে যে কংগ্ৰেছৰ দিনত যিসকলৰ আমূলত গড় হত্যা হৈছিল তেওঁলোকে বৰ্তমান বিজেপিত আছে এইবিলাক মই কোৱা কথা নহয় একাংশ লোকে মানে সমালোচনা কৰিছে তো কি ক'ব আপোনালোকে এই সম্পৰ্কত কমেন্ট সেকশন খোলা আছে লিখি থৈ যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে মই আপোনালোকক কৈছো এই যে বস্তুৰ দাম দিনক দিনে বৃদ্ধি পাইছে বিশেষকৈ চেনিৰ কথা কৈছো আপোনালোকক চেনিৰ দামো অত্যাধিক বৃদ্ধি পাইছে বৰ্তমান সময়ত আৰু তাৰ লগে লগে যদি আপোনালোকে বজাৰত চাবলৈ যায় প্ৰায়বিলাক বস্তুৰে দাম বৰ্তমান সময়ত বৃদ্ধি হোৱা আপোনালোকে দেখিবলৈ পাব এতিয়া সেই সময়তে খবৰ লাই পৰিছে আমাৰ অসম চৰকাৰ তথা চেম্বাৰ্ছ কমাৰ্চৰ এখন গুৰুত্বপূৰ্ণ বৈঠক বহে যোৱাকালি যিখন বৈঠকত সিদ্ধান্ত লয় যিবিলাক অসাধু ব্যৱসায়ীয়ে জানি বুজি বস্তুৰ দাম বৃদ্ধি কৰিছে তেওঁলোকৰ বিৰুদ্ধে এতিয়া কঠোৰ ব্যৱস্থা লবৰ বাবে যোৱাকালি এখন চেম্বাৰ্ছ কমাৰ্চৰ হৈতে মিটিং অনুষ্ঠিত কৰা হয় অসম চৰকাৰৰ আমাৰ অসমত যিবিলাকে ব্যৱসায় কৰি আছে বিশেষকৈ যিসকল নেকি বাহিৰৰ ব্যৱসায়ী তেওঁলোকে সুবিধা লৈছে আৰু সুবিধা লৈ বস্তুৰ দাম অত্যাধিক বৃদ্ধি কৰি দিছে আৰু তাৰ ওপৰত একচন লবৰ কাৰণে চেম্বাৰ্ছ কমাৰ্চৰ হৈতে আমাৰ অসম চৰকাৰৰ মন্ত্ৰী বিষয়াসকলৰ এখন বৈঠক হয় আৰু যিসকল লোকে এই কামটো কৰিছে তেওঁলোকৰ ওপৰত কঠোৰ একচন লব বুলি কৈছে তো মই ভাবো কিছুমান অলাগতিয়াল বিষয়ত এনেই সময় নষ্ট কৰাতকৈ এইবিলাক বিষয়ৰ ওপৰত মাত মাতিব লাগে অলাগতিয়াল মানে ধৰিলক কিছুমান যে কথাত লাগি থাকে আপোনাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে ফ্ল্যাগখন কোনটো ফালে ললে কোনটো ফালে নাই লোৱা তো এইবিলাক বৰ এটা ডাঙৰ ইস্যু নহয় মেইন ইস্যু হৈছে এইবিলাক
ইস্যুবিলাক কি যে আমাৰ মানে অসমত বস্তুৰ দাম বাঢ়িছে, ল'ৰা ছোৱালীয়ে ভাল শিক্ষা নোপোৱা হৈছে। তো এইবিলাকৰ ওপৰত মাত মাতিব লাগে দল সংগঠনেই হওক বা সচেতন মহিলাৰ মানুহবিলাকে। আগুৱাইছোঁ ইয়াৰ পাছৰ খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে উত্তৰ প্ৰদেশৰ পৰা। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে উত্তৰ প্ৰদেশৰ বহু বিদ্যালয়ত এতিয়া ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰসকল যোৱাটো বেন কৰি দিছে। ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰসকলে উত্তৰ প্ৰদেশৰ বিদ্যালয়সমূহত নিজ ইচ্ছা অনুসৰি ভিডিঅ' কৰিব নোৱাৰিব, তেওঁলোকে সোমাবও নোৱাৰিব। ভিডিঅ' কৰাটো দূৰৰ কথা, তেওঁলোকে সোমাবও নোৱাৰিব বিদ্যালয়সমূহত। এতিয়া এই নিয়মটো কিয় কৰিছে নাজানো, হয়তো সম্ভৱতঃ এই কাৰণেও কৰিব পাৰে চৰকাৰী বিদ্যালয়বিলাকৰ যিহে অৱস্থা হৈছে, তো এই অৱস্থাবিলাক যাতে সামাজিক মাধ্যমত প্ৰচাৰ নহওক, যাতে মানুহে গম নাপাওক, তাৰ কাৰণে হয়তো এনেকুৱা ধৰণৰ সিস্টেম উলিয়াব পাৰে। কিহৰ কাৰণে নাজানো, কিন্তু ভয় খাইছে এতিয়া ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰসকলক লৈ। কাৰণ নিউজ চেনেলবিলাক বিক্ৰী হৈ যায়, কিন্তু ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ কেইজন বিক্ৰী হ'ব, কিমানজনক কিনিব? হাজাৰ হাজাৰ ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ আছে, কোনোবা নহয় কোনোবা এজন মানে চৰকাৰৰ ওচৰত বিক্ৰী নোহোৱা ইনফ্লুৱেঞ্চাৰ ওলাই যাব। তো তেওঁলোকে এই বিষয়বিলাক দাঙি ধৰিব, আৰু সেইকাৰণে হয়তো এতিয়া ভয় খাই তেওঁলোকক প্ৰৱেশ কৰাটোৱে নিষিদ্ধ কৰিছে। আগুৱাইছোঁ ইয়াৰ পাছৰ খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ভোটাৰ কাৰ্ডৰ ওপৰত। খবৰ ওলাই পৰিছে আগন্তুক সময়ত আমি ভোট দিবলৈ যাওঁতে আমাৰ হাতত কেৱল নীলা চিয়াহীখন লগাই নপঠায়। এতিয়াৰে পৰা আমি আগন্তুক সময়ত ভোট দিবলৈ যাওঁতে আমি স্কেন কৰিব লাগিব আমাৰ ফিংগাৰপ্ৰিণ্ট স্কেন কৰি অথেণ্টিকেট কৰিব লাগিব, তাৰ পাছতহে আমি ভোট দিব পাৰিম বুলি খবৰ ওলাই পৰিছে। মানে সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা ইলেকশ্যন কমিশ্যন ডিপাৰ্টমেণ্টক নিৰ্দেশনা জাৰি কৰিছে এই সম্পৰ্কত কাম কৰিবৰ কাৰণে, যাতে আগন্তুক সময়ত কোনো এজন ভোটাৰে যেতিয়া ভোট দিবলৈ যাব তেখেতে প্ৰথমে অথেণ্টিকেট কৰিব লাগিব যে ভোটাৰ কাৰ্ডখন যাৰ নামত আছে সেইজনেই এইজন ব্যক্তি হয় নে নহয়, আৰু তাৰ পাছতহে ভোট দিব পাৰিব। তো এইটো এটা নিয়ম প্ৰযোজ্য কৰিবৰ কাৰণে নিৰ্দেশনা প্ৰদান কৰিছে, আৰু আগন্তুক সময়ত আপোনালোকে ভোট দিবলৈ যাওঁতে সেই কামটো কৰিব লাগিব। আগুৱাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। এইখিনি খবৰ ওলাই পৰিছে মেঘালয় আৰু অসমৰ বিবাদক লৈ। তো মেঘালয়ত আমাৰ অসমৰ বহুতো বাহন ভাঙি ছিঙি পেলালে। আমাৰ অসমৰ বহুতো কেব চালকক মানে হাত তুলিছে মেঘালয়ত। এই সম্পৰ্কত হয়তো আপোনালোকে গম পাইছে, মেঘালয়ত এটা দল আহিছিলে, এটা ছাত্ৰ সংগঠন আহিছিলে। তেওঁলোকে ক'লা কাপোৰ, মুখত ক'লা কাপোৰ মাৰি হাতত চোকা অস্ত্ৰ লৈ আমাৰ অসমৰ পৰা যিবিলাক গাড়ী গৈছে গাড়ীবিলাকৰ ওপৰত আক্ৰমণ কৰিছে। লগতে আমাৰ অসমৰ পৰা যিসকল টুৰিষ্ট গৈছে তেওঁলোকৰ ওপৰতো আক্ৰমণ কৰিছে মেঘালয়ত। এতিয়া তেওঁলোকে এইটো কাম কিয় কৰিছে এই সম্পৰ্কত বৰ বিশেষ নাজানো, কিন্তু এতিয়া আমাৰ অসমৰ যিসকল মানে কেব চালক আছে তেওঁলোকেও সিদ্ধান্ত লৈছে মেঘালয়ৰ পৰা কোনো এখন গাড়ী অসমত আহিব নোৱাৰিব, অসমৰ পৰাও কোনো এখন গাড়ী মেঘালয়ত যাব নোৱাৰিব। যাৰ বাবে যোৱাকালি শৃংখল চলিহা তথা বীৰ লাচিত সেনা তৰফৰ পৰা এই সন্দৰ্ভত প্ৰতিবাদ সাব্যস্ত কৰে। নিশাৰ ভাগলৈকে তেওঁলোকে প্ৰতিবাদস্থলীতে থাকে, আৰু লগতে এতিয়া যোৰাবাটত আমাৰ অসমৰ পৰা মেঘালয়লৈ যোৱা বাহনো ৰখাই দিয়া হৈছে, আৰু মেঘালয়ৰ পৰা অসমলৈ অহা বাহনো ঘূৰাই পঠিওৱা হৈছে। কেৱল সৰ্বসাধাৰণ মানুহৰেই নহয়, মেঘালয়ৰ পৰা যোনেই নাহক কিয়, মেঘালয়ৰ উচ্চ পদস্থ বিষয়াই হওক বা চিফ মিনিষ্টাৰেই হওক, যোনেই নাহক সকলোৰে গাড়ী এতিয়া ব্লক। মেঘালয়ৰ পৰা টোটেলি কোনো আহিব নোৱাৰিব। আৰু এই সম্পৰ্কত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ সৈতে কথা বতৰা পাতিছে অসম চৰকাৰে, আৰু এই যিটো মানে ধৰি লওক এটা সমস্যা হৈছে এই সমস্যাটো মানে শ্বৰ্ট আউট কৰিবৰ কাৰণে চেষ্টা কৰা হৈছে, যাতে আগৰ নিচিনাকৈ চলাফুৰা কৰিব পাৰে। আগুৱাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। এইখিনি আকৌ খবৰ ওলাই পৰিছে শ্বিলঙৰ পৰা অৰ্থাৎ মেঘালয়ৰ পৰা। তো মেঘালয়ত যিসকল ছাত্ৰ নেতাই অসমৰ গাড়ীৰ ওপৰত এটেক কৰিছিলে, অসমৰ মানুহৰ ওপৰত এটেক কৰিছিলে, খবৰ লোৱা অনুসৰি সেইসকল ছাত্ৰ নেতাক এতিয়া গ্ৰেপ্তাৰ কৰিছে বুলি খবৰ ওলাই পৰিছে। খাচী ছাত্ৰ সন্থাৰ সভাপতি তথা উপ সভাপতি সাধাৰণ সম্পাদককো এতিয়া গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। খাচী ছাত্ৰ সন্থাৰ তৰফৰ পৰা এই প্ৰতিবাদ মানে এই কামটো কৰা হৈছিলে। তেওঁলোকে বাইক লৈ আহিলে, হেলমেট পৰিধান কৰি আহিছে, ক'লা কাপোৰ পিন্ধি আহিছে, হাতত অস্ত্ৰ লৈ আহিছে, আৰু অসমৰ গাড়ীবিলাকৰ ওপৰত আক্ৰমণ কৰিছে। আৰু তাৰ পাছতেই যেতিয়া মেঘালয়ৰ মাজত মানে ৰিলেশ্যন বেয়া হোৱা যেন দেখা পালে, তো তেতিয়াই লগে লগে সেইসকল ছাত্ৰ নেতাক এৰেষ্ট কৰিছে। কিন্তু অসমৰ কেব চালকসকলে কোৱা অনুসৰি তেওঁ মেঘালয়ৰ প্ৰশাসনো ইয়াতে জড়িত হৈ আছে। আগুৱাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আপোনালোকৰ ল'ৰা ছোৱালীয়ে বাৰু লতি চকো পাই খায় নে নাখায় কমেণ্ট ছেকশ্যনত জনাবচোন। 10 টকাত ইমান কণী এটা কেক পায়, লতি চকো পায়, তো খায় নে নাখায় কমেণ্ট ছেকশ্যনত জনাব। তো লতি চকো পাইৰ এটা বেটছত মানে
এটা বেটছৰ লটি চকোপাইত মানে অত্যাধিক প্ৰিজাৰ্ভেটিভ পোৱা গৈছে বুলি খবৰ লাই পৰিছে তো সেই বেটছটো হৈছে বেটছ নাম্বাৰটো হৈছে M10DC2 এই নাম্বাৰটোৰ যিমানখিনি লটি চকোপাই বেটছ আছে এই বেটছখিনি অত্যাধিক পৰিমাণৰ প্ৰিজাৰ্ভেটিভ পোৱা গৈছে যিটো নেকি নিৰ্মাণ কৰা হৈছিলে 10 এপ্ৰিল 2026 আৰু মিয়াদ আছে 9 এপ্ৰিল 2027 লৈকে 9 এপ্ৰিল 2027 লৈকে ইয়াৰ মিয়াদ আছে তো এই বেটছটোত অত্যাধিক মানে প্ৰিজাৰ্ভেটিভ পোৱা গৈছে যাৰ কাৰণে গোটেই বেটছটোকে এতিয়া বেন কৰি দিয়া হৈছে গতিকে লৰা ছোৱালীক পৰাপক্ষত লটি চকোপাই নুখুৱাব অত্যাধিক প্ৰিজাৰ্ভেটিভ মিহলি কৰা হয় আগবাইছৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো লাই পৰিছে সিম কাৰ্ড ব্যৱহাৰকাৰীসকলৰ বাবে তো সিম কাৰ্ডৰ ওপৰত এটা নতুনকৈ নিয়ম জাৰি কৰি দিছে DOT তৰফৰ পৰা বা টেলিকমিউনিকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এটা নতুনকৈ নিয়ম জাৰি কৰি দিছে আৰু এই নিয়মটো 24 আগষ্টৰ পৰা প্ৰযোজ্য হ'ব আমাৰ ভাৰতবৰ্ষত এতিয়াৰে পৰা এজন ব্যক্তিৰ নামত কেৱল 9খনহে সিম কাৰ্ড থাকিব পাৰিব আৰু এই নিয়মটো 24 আগষ্টৰ পৰা প্ৰযোজ্য হ'ব এই নিয়মটো প্ৰযোজ্য কৰা হৈছে DOT অৰ্থাৎ বা টেলিকমিউনিকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা বা ডিপাৰ্টমেণ্ট অফ টেলিকমিউনিকেশ্যনৰ ফালৰ পৰা এই নিয়মটো প্ৰযোজ্য কৰা হৈছে ডিপাৰ্টমেণ্ট অফ টেলিকমিউনিকেশ্যনে কৈছে যে আমাৰ ভাৰতবৰ্ষত সাইবাৰ অপৰাধ নাইকিয়া কৰিবৰ কাৰণে ফ্ৰড নাইকিয়া কৰিবৰ কাৰণে প্ৰবঞ্চনা বা জালিয়াতি নাইকিয়া কৰিবৰ কাৰণে এই নিয়মটো প্ৰযোজ্য কৰা হৈছে মানে এজন ব্যক্তিৰ নামত কেৱল 9খনহে সিম কাৰ্ড থাকিব পাৰিব তাতকে বেছি থাকিব নোৱাৰিব যদি আপোনাৰ নামত বেছিকৈ সিম কাৰ্ড আছে তেনেহলে বেন হ'ব সিম কাৰ্ড আগবাইছৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে এতিয়া প্ৰধানমন্ত্ৰীক দেশৰ প্ৰধানমন্ত্ৰীক ভগৱান ৰূপে পূজা কৰিবলৈ লাগিছে আমাৰ ভাৰতীয় আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱৰ মন্দিৰো নিৰ্মাণ কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱক এজ এ ভগৱান ৰূপে এতিয়া পূজা কৰিবলৈ আৰম্ভ কৰিছে আমাৰ ভাৰতৰ একাংশ লোকে এতিয়া আমাৰ ভাৰতৰ কিন্নৰ সমাজে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱক ভগৱান ৰূপে পূজা কৰাৰ লগতে তেখেতৰ এতিয়া মন্দিৰো স্থাপন কৰিব মন্দিৰত ভগৱান শ্ৰীকৃষ্ণ বা শিৱ বা অন্যান্য দেৱ দেৱতাসকলক পূজা কৰাৰ বিপৰীতে পূজা কৰিব এতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু এই সম্পৰ্কত আমাৰ ভাৰতৰ এজন ইউটিউবাৰ তেখেতৰ নাম ধ্ৰুৱ ৰাঠী তো ধ্ৰুৱ ৰাঠীয়ে কৈছে যে আমাৰ ভাৰতৰ যিসকল অন্ধভক্ত আছে অন্ধভক্তসকলে হিন্দু ধৰ্মক পালন নকৰে তেওঁলোকে এটা বেলেগ ধৰ্ম ক্ৰিয়েট কৰিবলৈ গৈছে মানে তেওঁলোকে এটা বেলেগ ধৰ্ম মানে ক্ৰিয়েট কৰিছে হিন্দু ধৰ্মত কি আমাৰ যিসকল দেৱ দেৱতা আছে তো দেৱ দেৱতাসকলক পূজা কৰোঁ কিন্তু তেওঁলোকে আমাৰ হিন্দুৰ দেৱ দেৱতাসকলক পূজা নকৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱক এজ এ ভগৱান ৰূপে স্থাপন কৰি পূজা কৰিব তেওঁলোকৰ মতে ভগৱানৰ এটা মানে অৱতাৰ হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া তো কি ক'ব এই সম্পৰ্কত আপোনাৰ মতামত কমেন্ট সেকশনত জনাই থৈ যাব আগবাইছৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে শিৱসাগৰৰ পৰা তো শিৱসাগৰত যি বানপানী হৈ গ'ল বানপানীত বহুতো লোক ক্ষতিগ্ৰস্ত হৈছে এতিয়া ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য প্ৰদান কৰিব অসম চৰকাৰৰ ফালৰ পৰা প্ৰায় 25,000 টকাকৈ ক্ষতিগ্ৰস্ত লোকসকলক অসম চৰকাৰৰ ফালৰ পৰা এতিয়া মানে প্ৰাৰম্ভিক পৰ্যায়ত প্ৰদান কৰা হৈছে কিন্তু অখিল গগৈ ডাঙৰীয়াদেৱে দিয়া অভিযোগ অনুসৰি এতিয়াও বহুতো মানুহে সেই 25,000 টকাটো পাবলৈ বাকি আছে শিৱসাগৰ ডিস্ট্ৰিক্টত শিৱসাগৰত অত্যাধিক মানুহ ক্ষতিগ্ৰস্ত হৈছে আৰু সেইবাবে বহুতো মানুহৰ নাম এই লিষ্টখনত সোমাবলৈ বাকি আছে বহুলোকে কৈছে যে বিজেপি ফালৰ পৰা এই লিষ্টখন প্ৰকাশ কৰা হৈছে বা এই লিষ্টখন বনোৱা হৈছে তো অখিল গগৈ ডাঙৰীয়াদেৱে কৈছে যে এই লিষ্টখন কোনে বনাওক তাত মোৰ কোনো ক'ব লগা নাই বিজেপিয়ে বনাওক বা ডিচিয়ে বনাওক বা যোনেই বনাওক লিষ্টখন বনাওক কিন্তু তাত প্ৰত্যেকজন বানপীড়িতৰ নাম সোমাব লাগে তো এই সম্পৰ্কত অখিল গগৈ ডাঙৰীয়াদেৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ সৈতে কথা বতৰা পাতে তেখেতক জনায় যে আমাৰ মানে শিৱসাগৰ সমষ্টিত বহুতো মানুহৰ নাম সোমাবলৈ বাকি আছে গতিকে আপুনি আহক আপোনাৰ সৈতে এখন বৈঠকত মিলিত হ'ম এই সম্পৰ্কত কথা বতৰা পাতিম তেতিয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে অখিল গগৈক ক'লে যে মই বৰ্তমান বাহিৰত বিজি আছো মানে আউট অফ ষ্টেটত আছো গতিকে মই যাব নোৱাৰিম পীযুষ হাজৰিকা দেৱক পঠাই দিম তেখেতৰ সৈতে আপুনি আলোচনা কৰি ল'ব আৰু কি শৰ্ট আউট কৰিব লগা আছে শৰ্ট আউট কৰি ল'ব তাৰ পাছতেই তেখেতে অখিল গগৈ ডাঙৰীয়াদেৱে মানে শিৱসাগৰ ডিস্ট্ৰিক্টৰ ডিচিৰ ওচৰলৈ গ'ল আৰু ডিচিৰ ওচৰত গৈ গম পাইছে যে হিমন্ত বিশ্ব শৰ্মা দেৱে যিটো মানে অৰ্ডাৰ দিছিলে যে ৱেবসাইট মুকলি কৰি দিয়া হ'ব প্ৰত্যেকৰ নামটো আপুনি ভৰাই দিব তো ডিসি ছাৰে মানে ক'লে যে নাই ইয়াতে ঠিকই আছে কোনেও মানে পাব লগা নাই সবে পাইছে কোনো প্ৰবলেম হোৱা নাই
আৰু তাত অখিল গগৈ ডাঙৰীয়াদেৱৰ খং উঠিলে যে ইমানখিনি মানুহৰ নামটো সোমাবলৈ বাকী আছে মই মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতিছোঁ পীযুষ হাজৰিকা আহিব মোৰ লগত আলোচনা কৰিবৰ কাৰণে গতিকে আপুনি তেনে অৱস্থাত তো এটা মিছ ইনফৰমেশ্যন কিয় দিলে গতিকে আপোনাক এটা টাইম দিছোঁ 22 আগষ্টলৈকে প্ৰত্যেক ব্যক্তিয়ে পইচা পাব লাগিব নহ'লে কথা বেয়া হ'ব তেখেতে একদম মানে পুৰা হুংকাৰ দি দিছে যে 22 আগষ্টৰ ভিতৰত প্ৰত্যেকজন বানপীড়িতই 25,000কে পাব লাগিব নহ'লে কিন্তু বিপদ আছে তো পুৰা হুংকাৰ দি থৈ আহিছে ডিচি ডাঙৰীয়াক অখিল গগৈ ডাঙৰীয়া আগবাইছোঁ একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাই পৰিছে মেঘালয় আৰু অসমৰ বিবাদক লৈ এটা খবৰ ওলাই পৰিছে জোৰাবাটত দুদিনৰ বাবে ওয়াইন শ্বপ সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে অসম আৰু মেঘালয়ৰ মাজৰ যি বিবাদ হৈছে সেই বিবাদৰ বাবে দুদিনৰ কাৰণে মদৰ দোকান বন্ধ কৰি দিয়া হৈছে মদৰ দোকান সম্পূৰ্ণৰূপে এতিয়া বন্ধ থাকিব জোৰাবাটত কাৰণ মদছত খাই অকণমান উল্টা-পুল্টা হ'বও পাৰে গতিকে সেই কাৰণে সম্পূৰ্ণৰূপে ওয়াইন শ্বপ বন্ধ কৰি দিছে কিন্তু ওয়াইন শ্বপ বন্ধ কৰিলে কিনো হ'ব গোটেই অসমতো বন্ধ কৰা নাই বাকীবিলাকৰ পৰা অহা যোৱা চলি থাকিব বাৰু যি কি নহওক মদটো ডাঙৰ ইছ্যু নহয় ইছ্যু হৈছে যি নেকি অসমৰ মানুহক অত্যাচাৰ চলাই থাকে সেয়া মেঘালয়তে হওক নাগালেণ্ডতে হওক অৰুণাচলতে হওক য'তে নহওক আৰু গতিকে সেই বস্তুটো বন্ধ হ'ব লাগে এটা পাৰ্মানেণ্ট সলিউশন উলিয়াব লাগে তো বন্ধুসকল বস আজি ভিডিঅ' জনাবলগীয়া খবৰ ইমানেই আছিলে খবৰ কেইটা জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব চেনেলটো ছাবস্ক্ৰাইব কৰা ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা লগ পোৱাৰ আশাৰে বিদায় মাগিছোঁ ধন্যবাদ জয়